মৃত্যুৰ তৃতীয় দিনাই আমাৰ ল'ৰা শ্ৰীমান শান্তুৱে ৰাইজৰ আগত অৱগত কৰিছিলে। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম বৰা ব্লগছ। ফ্ৰেণ্ডছসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানুহ মৰণশীল। হয় ফ্ৰেণ্ডছসকল, আমি সকলোৱে এই পৃথিৱীলৈ আহিছোঁ মাত্ৰ কেইদিনমানৰ আলহী হৈ। কোন কেতিয়া যাব লাগিব তাৰ কোনো ভৰসা নাই। আৰু আমি যে এই পৃথিৱীৰ পৰা যামগৈ, আমাক জানো কোনোবাই মনত ৰাখিব? যদি আমি কিবা এটা ভাল কাম কৰিছোঁ তেনেহ'লে আমাক মানুহে মনত ৰাখিব, আৰু যদি একোৱে কৰা নাই তেনেহ'লে আমাক কোনেও মনত নাৰাখে। হয় ফ্ৰেণ্ডছসকল, আজি মই এই স্মৃতি ইয়াৰ ওপৰতে এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। মই আজি আমাৰ চৈধ্যপনীয়া গাঁৱৰ স্বৰ্গীয় প্ৰভাত দত্ত ডাঙৰীয়া তেখেতৰ স্মৃতিত এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আমাৰ চৈধ্যপনীয়া বিষ্ণুজ্যোতি শিল্পী সমাজলৈ। কাৰণ স্বৰ্গীয় প্ৰভাত দত্ত ডাঙৰীয়া আছিল বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰাক্তন সভাপতি, আৰু তেওঁৰ পৰিয়ালবৰ্গই পুত্ৰ বোৱাৰী, তেওঁৰ ছোৱালী আৰু তেওঁৰ পৰিবাৰ সকলোৱে মিলি পৰিয়ালবৰ্গই আজি এটা অনুষ্ঠান ৰাখিছে বিষ্ণুজ্যোতি শিল্পী সমাজত। কি অনুষ্ঠান ৰাখিছে আৰু কিয় ৰাখিছে তাকে জানিবলৈ আহক, আমি আজি ভিডিঅ'টো চাওঁ। তেন্তে আহক ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষ্ণ শংকৰ গুৰু আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতৰ সুযোগ্য সন্তান ডাক্তৰ আদিত্যৰঞ্জন দত্তদেৱক। তেখেতৰ এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনাব বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰাক্তন সম্পাদক তথা 2022 বৰ্ষৰ ৰাস উদযাপন কমিটিৰ সম্পাদক শ্ৰীযুত প্ৰজেট। তেখেতৰ বোৱাৰী শ্ৰী পল্লৱী বৰাক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনাব বিষ্ণুজ্যোতি শিল্পী সমাজৰ সহকাৰী সাধাৰণ সম্পাদক হেমন্ত দত্ত। আজি এটা আমাৰ বিষ্ণুজ্যোতি শিল্পী সমাজৰ এটা স্মৰণীয় দিন, পবিত্ৰ দিন বুলি মই ভাবিছোঁ। যিজন ব্যক্তিৰ নামত পৰিয়ালবৰ্গই এখন তোৰণ আগবঢ়াইছে, সেই ব্যক্তিজন প্ৰাক্তন সভাপতি স্বৰ্গীয় প্ৰভাত চন্দ্ৰ দত্তদেৱ, যিজনৰ আত্মা বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত হৈ আছে। তেনে এজন ব্যক্তি নামত এই তৰুণখন নিশ্চয় এই অনুষ্ঠানৰ লগত এটা ৰজি দেখাইছে। যিহেতু এই অনুষ্ঠান আৰম্ভণিৰ পৰা বৰ্তমানলৈকে তেখেত জীৱিত কালত কেৱল এই অনুষ্ঠানৰ কথাই তেখেতৰ মুখত শুনা যায়। মই এই অনুষ্ঠান আৰম্ভণিৰ পৰাই সেই মানুহজনক লগ পাইছোঁ। প্ৰতি মুহূৰ্ততে, প্ৰতি কথাতে, অনুষ্ঠানৰ কথাই হওক, ৰাজহুৱা কথাই হওক বা ঘৰুৱা কথাই হওক, সকলো বিষয়ৰ মোৰ লগত আলোচনা কৰে। সেইটো কথা নগৈ জানে। আৰু তেতিয়াৰ পৰাই মৃত্যুৰ তাৰিখলৈকে যদিও তেখেতে কথা ক'ব পৰা নাছিল, তথাপিও ভাবিছোঁ মোক কিবা এটা কৰিছে। এনেদৰে ময়ো ঠিক সেই মানুহগৰাকীৰ লগত একাত্ম হৈ পৰিছিলোঁ। প্ৰতি কথাতে, প্ৰতি মুহূৰ্ততে আমি ঘূৰিছিলোঁ, ফুৰিছিলোঁ, অনুষ্ঠান কৰিছিলোঁ, বিভিন্ন মেল মিটিঙত গৈছিলোঁ। আজি ঠিক তেনে এজন ব্যক্তিৰ স্মৃতিত এই পুৰণ উন্মোচন কৰিবলৈ পাই
মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু এই তোৰণ অলপ পাছত আমি উন্মোচন কৰিম আৰু এই তোৰণখিনি আজি বিষ্ণুজ্যোতি শিল্পী সমাজলৈ আমাৰ পৰিয়ালবৰ্গই নিশ্চয় আগবঢ়াই দিব আৰু ইয়াৰ দায়িত্ব এতিয়াৰে পৰা আমি বিষ্ণুজ্যোতি শিল্পী সমাজে গ্ৰহণ কৰিম। মই তোৰণ উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ফিঠোৱা নাই আজি উন্মোচন হ'ল বুলি মই ঘোষণা কৰিছোঁ। বৰ্তমানৰ সভাপতি শনি শইকীয়াদেৱ আৰু উপস্থিত থকা বয়োজ্যেষ্ঠসকল আৰু কণ কণ মইনা মইনীসকল, আজি এই মুহূৰ্তত বহুত বেছি কথা ক'বলৈ আমি পৰা নাই। তথাপিও দুআষাৰ কথা ৰাইজৰ আগত ক'ম বুলি ভাবি আহিছিলোঁ। প্ৰথম কথা হ'ল, তেখেতৰ মৃত্যুৰ তৃতীয় দিনাই আমাৰ ল'ৰা শ্ৰীমান চান্তুৱে ৰাইজৰ আগত অৱগত কৰিছিলে যে দেউতাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰাংগণত এখনি তোৰণ দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ লগত পৰামৰ্শ নকৰাকৈয়ে তেওঁ অন্তৰৰ পৰা কথাষাৰ ওলাই গৈছিল। গতিকে এই কাম ভাগি হ'বৰ কাৰণে যথেষ্ট আমি সেই সময়ত চিন্তা চৰ্চা কৰিলোঁ আৰু শেষত গৈ আজি 19 চনতেই তেখেত ঢুকাইছিলে আৰু সেইদিনাখনেই কৰিছিলে। কিন্তু তেতিয়াৰ ক'ভিডসৃষ্ট পৰিৱেশৰ পৰা কিছু পৰিৱেশৰ কাৰণে আমাৰ তোৰণভাগ হওঁতে অলপ পলম হ'ল। তথাপিও আজি ৰাইজৰ আগত আমি দিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আমাৰ পৰিয়ালবৰ্গ অকণমান গেটখনৰ কথা, অকণমান তোৰণখনৰ কথা কওঁ। প্ৰথমতে আমি ভবা নাছিলোঁ আৰু ইয়াত আমাৰ কোনো ইঞ্জিনিয়াৰ বা কোনো তেনেকুৱা বিশেষ আমাৰ আৰ্কিটেক্ট বা তেনেকুৱাৰ লগত আমি পৰামৰ্শ কৰা নাছিলোঁ। আমি নকৰাকৈয়ে আমি আমাৰ ল'ৰা ছোৱালী আটাইকেইটা বোৱাৰী জোৱাই সৈতে মিলি আমি গেটখনৰ নক্সা এটা তৈয়াৰ কৰিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে এই গেটখনৰ নক্সাটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমাৰ কন্যা শ্ৰী লভিতা দত্তৰ অৰিহণা প্ৰথম। তাৰপিছতে আমাৰ সন্তান আটাইকেইটাই মিলি ল'ৰাই আলোচনা কৰিলে যে কিমান ওখ কৰা হ'ব, কিমান কেনেকুৱা কৰা হ'ব। তেনেকৈ পৰ্যায়ক্ৰমে আজি এই পৰিৱেশ আমি পালোহি। তাৰপিছত আহিলে সেই সময়ত আমি ভাবিলোঁ খুঁটাকেইটা বৰ সাধাৰণভাৱে হৈ থাকিব, গতিকে কিবা এটা অন্তত চিন দিলে তাত ভাল হ'ব। তেতিয়া আমি ভাবিছিলোঁ যে এখেতে সদায় কৈ আছিলে যে বিষ্ণুজ্যোতি শিল্পী সমাজৰ প্ৰাংগণত এনেধৰণে মহাপুৰুষৰ আৰ্হিৰ কিবা নক্সা এটা সময়ত প্ৰস্তুত কৰিব লাগিব। তেতিয়া মনলৈ সেই ভাৱটোকে আহিলে আৰু সেইকাৰণে আমি ভুল ভ্ৰান্তি হৈছে যদিও নাজানো, তথাপিও আমি এযোৰা গায়ন বায়নৰ চিহ্ন ইয়াত দিবলৈ আমি আগবাঢ়িলোঁ। আৰু তাৰপিছতে আমি ভাবিলোঁ যে কেনেকৈ কৰিম, কাক পাম, মিস্ত্ৰী কোন হ'ব। কিন্তু নাজানো ভগৱানৰ কি ইচ্ছা, নিজেই আমাৰ ওচৰলৈ এজন মিস্ত্ৰী ওলালেহি আৰু তেওঁ সুধিলোঁ তুমি পাৰিবানে। তেওঁ খুব সুন্দৰকৈ লাহেকৈ ক'লে যে মই পাৰিম। তাৰপিছতে তেওঁৰ লগত বহি আহি থাকোঁতে আজি এই পূৰ্ণাংগ পৰ্যায়টো পালেহি। এই গেটখন সম্পূৰ্ণ কৰিবলৈ যাওঁতে এখোজো ক'তো আমি উজুতি খাবলগীয়া হোৱা নাছিলে। কি কৰিম কি নকৰিম বুলি ক'লে পিছদিনা ৰাতিপুৱাই দেখিছোঁ বস্তুটো আমি ভবা ধৰণে হ'বলৈ গৈ আছে। ইমান আলাসত বস্তুটো হ'ল। গতিকে ভাবিছোঁ ভগৱানৰ আশীৰ্বাদ আৰু আমাক এই সংসাৰত থৈ যোৱাজনেও হয়তো ওপৰৰ পৰা আমাক আশীৰ্বাদ যাচিছে। সেইকাৰণে আজি আমি এই কামভাগ সম্পূৰ্ণৰূপে কৰিবলৈ পাৰিলোঁ। আৰু আজি আমি ৰাইজৰ আগত এই গেটখন ৰাইজৰ বিষ্ণুজ্যোতি শিল্পী সমাজক আজিৰ তাৰিখত আমি চমজালোঁ। আৰু তাৰ মাজতে আৰু এটা কথা কওঁ, আমাৰ সন্তান দুটাই তেওঁলোকে আলোচনা কৰি মোৰ লগত আলোচনা কৰি আৰু মোৰ যোৰহাটৰ পৰা মোৰ দাদা তেওঁলোকৰ মোমায়েকে ক'লে যে তোমালোকে তাত ওপৰত টাইলছ নলগাবা, ৰং কৰা আৰু ৰং কৰাৰ দায়িত্ব তোমালোকে নিজেই ল'বা। গতিকে আজি ৰাইজৰ আগত অৱগত কৰিছোঁ
যদি গেটখন লেতেৰা হৈ যায় প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ এবাৰ ছোৱালীজনীয়ে কৰিব, এবাৰ ল'ৰা সন্তান তেওঁ ৰং বিৰং দিব। বিহপুৰীয়াৰ তেওঁ ৰং দিছে, গতিকে আজি তেওঁ বোৱাৰীয়ে এখন ফুলা গামোচাৰে আদৰ দিছে। এইজন হৈছে বিহপুৰীয়াৰ মহম্মদ আলী হুছেইন। এতিয়া তেওঁক আজি এই অনুষ্ঠানত আমাৰ বোৱাৰীয়ে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। পৰিয়ালটিয়ে আমাৰ বিষ্ণুজ্যোতি শিল্পী সমাজলৈ ককাইদেউ ঢুকোৱাৰ পিছতো কেৱল মাত্ৰ এই আটকধুনীয়া তোৰণখনে আমালৈ আগবঢ়োৱাই নহয়, বিভিন্ন সময়ত আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। 2021 বৰ্ষৰ ৰাসৰ বাবে তেখেতৰ পৰিয়ালবৰ্গই আমালৈ 25 যোৰকৈ গোপবালকৰ পোচাক আমাক দিছিলে, লগতে এখনি কৃষ্ণৰ চুৰিয়া, 3খন কপালী দিয়াৰ লগতে বিভিন্ন সময়ত আমাৰ বিষ্ণুজ্যোতি শিল্পী সমাজৰ ৰাস উদযাপনৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন দিশত তেখেতসকলে সহায় সহযোগিতা আগবঢ়াই আহিছে। গতিকে এই শুভ মুহূৰ্তত তেখেতৰ পৰিয়ালবৰ্গলৈ আমি বিষ্ণুজ্যোতি শিল্পী সমাজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই তোৰণ দাতা প্ৰভাত দত্তৰ পৰিবাৰ সন্তান প্ৰৱেশে পৰিয়ালবৰ্গ উপস্থিত এই অনুষ্ঠানটিৰ শুভাকাংক্ষী ৰাইজ আৰু মৰমৰ যুৱক যুৱতীসকল, আজি এটা পবিত্ৰ দিন আৰু আনন্দৰ দিন। প্ৰভাত দত্তৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে পৰিয়ালবৰ্গই যি এটা মহানতাৰ পৰিচয় দিলে, এই মহানতাই আচলতে মৃগাক্ষী দত্তৰ পৰিয়ালবৰ্গই এটা সুচিন্তা কৰি যি এটা তোৰণখন নিৰ্মাণ কৰি উলিয়াই আজি উন্মোচন কৰালে, তাৰ বাবে জয় জয়তে মই তেওঁলোকলৈ আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু এইটোৱে ভাল লাগিছে যে বিষ্ণু শিল্পী সমাজৰ লগত একাত্মভাৱে আৰু হৃদয়ৰ সৈতে ভাল পোৱা প্ৰয়াত মোৰ ভাতৃ মাধৱ প্ৰভাত দত্তই যি এটা অনুষ্ঠানৰ কাৰণে ত্যাগ কৰি থৈ গ'ল, সেই ত্যাগৰ প্ৰতিমূৰ্তিৰ বাবে তাক স্থায়ী কৰিবৰ বাবে, তাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে যি এখন তোৰণ প্ৰতিষ্ঠা কৰিলে, সেইটো সঁচাকৈ আনন্দৰ বিষয় আৰু ধন্যবাদৰ। আৰু এটা এইটো কাৰণে ভাল পাইছোঁ যে বিষ্ণুজ্যোতি শিল্পী সমাজটো চিৰদিন চিৰযুগমীয়া হৈ থাকক, ইয়াত যাতে কোনো অপসংস্কৃতিৰ সৃষ্টি নহয়, আৰু যিদিনাখনে ইয়াত অপসংস্কৃতিৰ সৃষ্টি হ'ব, সেইকাৰণে সেইদিনাই কিন্তু অমানিশাৰ পূৰ্ণিমাৰ দৰে যিকোনো অনুষ্ঠানেই ধ্বংস হৈ যায়। সেইকাৰণে আমাৰ বিষ্ণুজ্যোতি শিল্পী সমাজৰ কৰ্মকৰ্তাসকলক মই এটা অনুৰোধ কৰোঁ, যাতে যিকোনো অনুষ্ঠানেই হওক তাত সংস্কৃতিৰ বাহিৰে অপসংস্কৃতি কেতিয়াও সৃষ্টি হ'ব নাপায়। আজি মই আনন্দিত হৈছোঁ যে বিষ্ণু শিল্পী সমাজৰ সভাপতি প্ৰমুখ্যে বিষয়সকলে এই দানটো গ্ৰহণ কৰি ইয়াৰ এটা যি শোভাবৰ্ধন কৰিলে, এই অনুষ্ঠানটোৰ এটা সৌন্দৰ্য বৃদ্ধি কৰিলে। এই তোৰণখনে বিষ্ণুজ্যোতি শিল্পী সমাজৰ এই অনুষ্ঠানটোক এটা নতুন এটা ভাৱধাৰাৰ সৃষ্টি কৰিব আৰু এটা সুন্দৰ এটা সৃষ্টি কৰিব, যিটোৱে সদায় চিৰদিন চিৰযুগমীয়া থাকিব। কৃষ্ণ শংকৰ। আমি আপোনালোকৰ আগত এজন ব্যক্তিক চিনাকি কৰাই নিদিলে আদৰণীয় হ'ব বুলি আমি ভাবিছোঁ।
ডেকা পৰিয়ালৰ বিশিষ্ট সন্তান আদিত্যৰঞ্জন দত্তদেৱৰ সৰু দেউতা তথা বোৱাৰী পল্লৱী বৰাৰ দেউতাক বৰা নৱসৰ্গ বিজ্ঞান শিক্ষক কলাবাৰী গাৰ্লছ কৃষ্ণ শংকৰ